কংগ্ৰেছ কৰ্মীসকলে আৰু কিহৰ আশাত কংগ্ৰেছ কৰিব যদি এনেকুৱাই হয় কংগ্ৰেছৰ কৰ্মীসকলে বুথ বনাব লাগে মণ্ডল বনাব লাগে আৰু টিকেটৰ সময়ত ডুবাইৰ পৰা কোনোবা আনি পেলাই আপোনালোকে যদি টকাৰ বিনিময়ত টিকেট দি দিয়ে মানুহে কিয় কংগ্ৰেছ কৰিব আৰু জীৱনত কংগ্ৰেছ নকৰে মানুহে লাজ মানে গালি পাৰিব গতিকে আহি থকা সময়ছোৱাত আপোনালোকে সঠিক সিদ্ধান্ত কৰক এই কৰ্মী সকলৰ ফালে মুখৰ ফালে চাই আমি কংগ্ৰেছৰ হাইকমাণ্ডৰ কথা নিৰ্দেশ মতে আমি বুথ কমিটি বনাওঁ আমি মণ্ডল কমিটি বনাওঁ আৰু কালক্ৰমত দেখা গৈছিলে 21তো তেখেতসকলে ইউডিএফৰ লগত এলায়েন্স কৰিছিলে আৰু আমি বাধ্য হৈ অনিচ্ছাকৃত ইউডিএফক ভোট দিব লগা হৈছে এইবাৰ 5টা বছৰ কষ্ট কৰিলোঁ বুথ কমিটি মণ্ডল কমিটি বিএলএ গোটেইখিনি বনোৱাৰ পিছত দেখা গৈছে অস্তিত্বহীন এটা দল এজেপিৰ কোনো অস্তিত্ব নাই এই বিন্নাকান্দি সমষ্টিত অস্তিত্ব নোহোৱা না এটা বুথ কমিটি আছে না যোৱা পঞ্চায়ত নিৰ্বাচন এটা ৱাৰ্ড সদস্য প্ৰক্ষেপ কৰিব নোৱাৰা এটা দলৰ হাতত এই বিন্নাকান্দি সমষ্টি অৰ্পণ কৰা আমি দুখিত আমি মৰ্মাহত আমি দাবী জনাইছোঁ কংগ্ৰেছ হাইকমাণ্ডক যে আপোনালোকে যিহেতুকে এই বিন্নাকান্দি সমষ্টি কংগ্ৰেছৰ সবল স্থিতিত আছে ইয়াৰ 25টা আঞ্চলিক সদস্য কংগ্ৰেছৰ পৰা জয়ী হৈছে 4টা জিলা পৰিষদ কংগ্ৰেছৰ পৰা জয়ী হৈছে গতিকে ইয়াত কংগ্ৰেছৰ সবল বেৰি থকা সত্ত্বেও আপোনালোকে অসম জাতীয় পৰিষদ কিহৰ স্বাৰ্থত আপোনালোকে এই সিটখন এৰি দিছে আপোনালোকে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব দিয়ক অসম জাতীয় পৰিষদক খেলক আমাৰ কোনো আপত্তি নাই কিন্তু ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব লাগে লাগিলে বন্ধুত্বমূলক খেলক যিহেতুকে আপোনালোকে শ্লোগান দিয়ে আজমলক আপোনালোকে উৎখাত কৰিব অসমৰ ৰাজনীতিৰ পৰা আজমলক উৎখাত কৰিব কিন্তু দেখা গৈছে আজমলৰ লগত গোপন মিত্ৰালী আছে গোপন মিত্ৰালী নোহোৱাকৈ আপোনালোকে কেনেকৈ আজমলৰ বিপক্ষে এজন দুৰ্বল প্ৰাৰ্থী আপোনালোকে প্ৰক্ষেপ কৰিব বিচাৰিছে গতিকে যিহেতুকে আমি দাবী জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এতিয়াও যথেষ্টখিনি সময় আছে আপোনালোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰক আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰি বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক অন্যথাই অসমবাসী ৰাইজে গোটেই বিন্নাকান্দি সমষ্টিৰ ফালে চাই আছে যিহেতুকে অসমবাসী ৰাইজে জানে যে এই বিন্নাকান্দি সমষ্টি আজমলৰ গৃহ সমষ্টি আৰু আজমলৰ গৃহ সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰে সেয়াও কিন্তু লক্ষণীয় গতিকে ইয়াত দেখা গৈছে যে আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাকৈ আপোনালোকে অসম জাতীয় পৰিষদৰ হাতত তুলি দিছে এই সমষ্টিখন য'ত অসম জাতীয় পৰিষদৰ কোনো অস্তিত্ব নাই গতিকে আমি ইয়াত আমি তীব্ৰ ভাষাৰে বিৰোধ জনাইছোঁ আৰু ইয়াত বিৰোধ কৰিম যিহেতুকে 21তো আপোনালোকৰ কথাত আমি সন্মতি জনাই অনিচ্ছাকৃত ইউডিএফক সমৰ্থন কৰিছিলোঁ কিন্তু এইবাৰ নহ'ব এইবাৰ বিৰোধ কৰিম গতিকে আপোনালোকে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক অন্যথাই অসমবাসী ৰাইজে গম পাই যাব যে আজমলৰ লগত কংগ্ৰেছৰ কিবা গোপন সম্পৰ্ক আছে অন্যথাই আজমলক জিকোৱাৰ কাৰণে আপোনালোকে দুৰ্বল প্ৰাৰ্থী কিয় প্ৰক্ষেপ কৰিব লগা হৈছে এতিয়া দেখিবলৈ তেনেকুৱাই লাগিছে যিহেতুকে কংগ্ৰেছৰ সবল স্থিতি আছে আৰু আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই ইমান সহস্ৰাধিক লোকৰ সন্মুখত সাক্ষী কৰি কৈ গৈছিল যে ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ইয়াৰ পিছত কিহৰ স্বাৰ্থত আজি এজেপিৰ লগত এই সিটখন এলায়েন্স কৰি এজেপিক এৰি দিব বিচাৰিছে যিহেতুকে এজেপিৰ ইয়াত কোনো অস্তিত্ব নাই সৰ্বজন বিদিত বিন্নাকান্দি সমষ্টিবাসী ৰাইজ জানে যে ইয়াত কংগ্ৰেছৰ সবল স্থিতি আছে কংগ্ৰেছৰ 25টা আঞ্চলিক সদস্য থকাৰ পিছত বিৰোধী বিহীন এখন আঞ্চলিক উন্নয়ন খণ্ড আছে অসমৰ ভিতৰত সেইখন হৈছে বিন্নাকান্দি উন্নয়ন খণ্ড য'ত কংগ্ৰেছৰ কেৱল 25টা আঞ্চলিক সদস্য আছে ইয়াৰ উপৰিও আপোনালোকে কেনেকৈ এজেপিৰ হাতত তুলি দিলে গতিকে এই কথাটো আমি মানি ল'ব পৰা নাই আহি থকা সময়ছোৱাত আপোনালোকে এই কংগ্ৰেছৰ প্ৰাৰ্থী দিব বুলি আমি আশাবাদী এই কথাটো এতিয়া ৰাইজৰ মুখত চৰ্চা চলি আছে যে তাৰ লগত কিবা হৈছে নেকি আদান প্ৰদান নহ'লে কেনেকৈ আপোনালোকে কংগ্ৰেছৰ ইয়াত প্ৰাৰ্থী নিদিয়াকৈ এজেপিৰ হাতত তুলি দিছে কিহৰ স্বাৰ্থত তুলিছে যে কথা ৰাইজে চৰ্চা কৰি আছে যে কিবা এটা আদান প্ৰদান হৈছে নেকি সামগ্ৰীৰ সমষ্টিৰ লগত এখন সমষ্টি ইয়াতো নিশ্চিতভাৱে প্ৰতাৰণাই চলি আছে 21ত প্ৰতাৰণা কৰিলে ইয়াৰ পিছত এতিয়া 26 সন্মুখত নিশ্চিতভাৱে সন্দেহ কৰিম যিহেতুকে এই ব্যক্তিজন দীৰ্ঘদিনৰ পৰা ডুবাইত আছিলে ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই বিগত 10টা বছৰ ধৰি আৰু হঠাৎ আহি পেলাই 1 মাহ আগতে তেখেতে এজেপিত যোগদান কৰিছে ইয়াৰ আগতে এজেপিত আছিলে আৰু ডুবাইত গুচি গ'ল ইয়াৰ পিছত 1 মাহ আগতে যোগদান কৰি কেনেকৈ ইমান সোনকালে টিকেট পায় নিশ্চিতভাৱে কিবা এটা অংক থাকিব লাগিব অংক নোহোৱাকৈ কেনেকৈ ইমান শক্তিশালী স্থিতি কংগ্ৰেছত থকাৰ পিছতো এই সমষ্টিখন এজেপিৰ হাতত তুলি দিয়ে নিশ্চিতভাৱে কিবা অংক নোহোৱাকৈ এনেকুৱা শক্তিশালী চিটখন কোনোবা এৰিব নেকি